অহা 25 তাৰিখে 25 ডিচেম্বৰ তাৰিখে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগ কৰি বহু প্ৰত্যাশিতৰ বগীবিল দলংখন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব আৰু এই শুভক্ষণত বগীবিল দলংখনৰ নামকৰণক লৈ যি টনা আজোৰা এটা প্ৰক্ৰিয়া চলিছে এই টনা আজোৰা প্ৰক্ৰিয়াৰ পৰা আমি সকলোকে আঁতৰি থাকিবৰ বাবে আহোম জাতীয় গণমঞ্চ অসমে আহ্বান জনাইছোঁ। যিহেতু অসমৰ যিসকল বীৰ বীৰংগনা লাচিত বৰফুকনী হওক, জয়াই হওক, বীৰংগনা সতী সাধিনী হওক, এটা জনগোষ্ঠীৰ বীৰ বীৰংগনাৰ উপৰি গোটেই অসমীয়া জাতিৰ বীৰ বীৰংগনা, তেওঁলোকক এটা বীৰৰ মৰ্যাদাৰ দিয়াটো সকলোৰে কৰ্তব্য। গতিকে এই ক্ষেত্ৰত নামকৰণ লৈ কোনোৱে যাতে এই বীৰ বীৰংগনাসকলক আঘাত নিদিয়ে আৰু স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় আৰু ভাতৃত্ববোধৰ যি অসম আৰু তেখেতৰ সমমৰ্যাদাৰে দি পিনে যিখন বৰ অসম গঢ়িছিলে, গতিকে তেনে ক্ষণত তেখেতৰ আত্মাই দুখ পাব, তেতিয়াহে দুখ পাব যেতিয়া তেখেতে গঢ় দি যোৱা বৰ অসমৰ সেই বীৰ বীৰংগনাসকলক কোনোবাই আঘাত দিব। গতিকে এনে এক সন্ধিক্ষণত আমি পুনৰবাৰ অসমবাসী ৰাইজক আহোম জাতীয় গণমঞ্চ অসমে আহ্বান জনাইছোঁ যে এই দলঙৰ নামকৰণক লৈ যাতে কোনেও বিতৰ্ক সৃষ্টি নকৰে, সকলোৱে সমমৰ্যাদাৰ মাজেৰে এটা আলোচনাৰ মাজেৰে আগবাঢ়ি যাব লাগে। দ্বিতীয়তে আমাৰ এই অনাকাংক্ষিতৰ পৰিস্থিতি লৈ এটা দুষ্ট চক্ৰই হয়তো সুবিধা লৈ পিনে আমাৰ এই যি বীৰ বীৰংগনা তেওঁলোকক আঁতৰাই ৰাখি অন্য হয়তো কিবা নাম দিবলৈ আগবাঢ়ি যাব পাৰে। গতিকে এই দুষ্ট চক্ৰক যাতে আমি এই সুবিধাখিনি নিদিওঁ, গতিকে ইয়াৰ পৰা আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ।